everyone, welcome to ইগোহিপাঠ সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটোত আমি এভাৰেজ এটা নতুন চেপ্টাৰ এটা গড় সকলোৱে দেখিবলৈ পাইছে সেই চেপ্টাৰটো আৰম্ভ কৰিবলৈ গৈ আছো। লাষ্ট ক্লাছত আমি টাইমলাইন ৱৰ্কৰ এটা ক্লাছ কৰিছিলো য'ত আমি টাইমলাইন ৱৰ্কৰ ইম্পৰ্টেন্ট কুৱেশ্যন বহুতখিনি ডিসকাশন কৰিছিলো। তাৰ ভিতৰত কোনোবা এজন ষ্টুডেণ্টে মই নামটো পাহৰিলো মোৰ টেলিগ্ৰাম গ্ৰুপত দুটা কুৱেশ্যনৰ কিবা ডাউটছ আছে বুলি জনাইছিলে। তো সেই দুটা কুৱেশ্যন মই আজিৰ এই ক্লাছৰ একদম শেষৰ ফালে লৈ লৈছো। তো সেই দুটা কুৱেশ্যন আমি একেলগে ডিসকাশন কৰিম। আৰম্ভ কৰিছো ক্লাছটো। প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰিছো আমাৰ এভাৰেজৰ কুৱেশ্যনৰ সৈতে। ইয়াৰে কি কৈছে সো ইয়াৰে কৈছে হোৱাট ইজ দ্য এভাৰেজ অফ ফাৰ্স্ট 21 অড নাম্বাৰস। আমাক কৈছে প্ৰথম 21টা অযুগ্ম সংখ্যাৰ এভাৰেজ কি হ'ব। এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰে খুব বেছি ইম্পৰ্টেন্ট হয় আৰু এইবিলাক কুৱেশ্যন এক্সামত আহিলে আমি টান বুলিও ক'ব নোৱাৰো আৰু আমাৰ ইনষ্টেন্টলি এনসাৰো আহিব লাগিব। এটা প্ৰথম 21টা অড নাম্বাৰ বুলি ক'লে যিসকল ষ্টুডেণ্টে ভাবিছে যে আমি প্ৰথমতে 1 লিখিম তাৰপিছত 3 লিখিম, তো এনেকৈ আমি প্ৰথম 21টা সংখ্যা প্ৰথমতে লিখি লওঁ 1 3 5 7 9 11 13। তো এনেকৈ লিখি লৈ পেলাই যদি তোমালোকে ভাবিছা যে এনেকৈ আমি 21টা সংখ্যা লিখি ল'ম প্ৰথমতে 21টা অযুগ্ম সংখ্যা, সেই 21টা অযুগ্ম সংখ্যা গোটেইবিলাক যোগ কৰিম আৰু তাৰ পাছত যিমানটা সংখ্যা আছে সেইটোৰে হৰণ কৰিম এভাৰেজ উলিয়াবলে, তেতিয়াহ'লে তোমালোকে একদম ভুল ধাৰণা বনাই আছে, একদম ভুল ধাৰণা। তো আমি কি কৰিব লাগিব, আমি ইয়াতে আমাৰ স্ট্ৰেটেজি এইটো হ'ব লাগিব, আমি অড নাম্বাৰৰ এভাৰেজ উলিওৱাৰ এটা কনসেপ্ট আছে। কি কনসেপ্ট হয়, আমাক যেতিয়া প্ৰথম ইমানটা অযুগ্ম সংখ্যা বুলি মেনশন কৰিব, যিমানটা সংখ্যাৰ কথা কৈছে সেইটোৱে হৈ পৰে আমাৰ এভাৰেজ। অৰ্থাৎ ইয়াতে এই ফাৰ্স্ট 21 যিটো শব্দ আছে এই শব্দটো থাকিলে ফাৰ্স্ট 21 বা ফাৰ্স্ট 50ও হ'ব পাৰে, ফাৰ্স্ট 70 হ'ব পাৰে, ফাৰ্স্ট 100 হ'ব পাৰে, যিকোনো হ'ব পাৰে। প্ৰথম 100টা, প্ৰথম 200টা, প্ৰথম 21টা অযুগ্ম সংখ্যা বুলি মেনশন কৰিলে যিমান সংখ্যাৰ কথা কৈছে অৰ্থাৎ 21 আমাৰ ইয়াতে কাৰেক্ট এনসাৰ হৈ যাব। আমাৰ ইয়াতে কাৰেক্ট এভাৰেজ কিমান হ'ব, কাৰেক্ট এভাৰেজ হৈ পৰিব 21। তো কথাটো এনেকুৱা, জানিলে ভাল, নাজানিলে এনেকৈ যোগ কৰি থাকিলে আমাৰ এক্সামত টাইম বহুত ওয়েষ্ট হ'ব। আৰম্ভ কৰিছো এটা নেক্সট কুৱেশ্যন। এইটো কুৱেশ্যন ইয়াতে কি কৈছে চোৱা, সকলোৱে ট্ৰাই কৰা এবাৰ নিজৰ ফালৰ পৰাও। ইয়াতে কৈছে দ্য এভাৰেজ অফ 6 নাম্বাৰস ইজ 71। 6টা সংখ্যাৰ এভাৰেজ আছে 71। তোমালোকে ভিডিওটো পজও কৰিব পাৰিবা। The average of first 5 numbers is 64. 6টা সংখ্যা আছে, ঠিক আছে, 6টা সংখ্যা আছে। তাৰে প্ৰথম 5টা সংখ্যাৰ এভাৰেজ কিমান আছে, এভাৰেজ of the first 5 numbers is 64 and the average of the last 5 numbers is 80. Find the difference between the first and last number. আমাক প্ৰথম আৰু শেষৰটো সংখ্যাৰ মাজৰ পাৰ্থক্য উলিয়াব দিছে। বাৰু আমি প্ৰথমতে 6টা সংখ্যা লৈ লওঁ, ঠিক আছে। 6টা সংখ্যা কি হ'ব, আমি ক'ব পাৰো A B C D A B C D E F, ই মিসিং গল ন, ই এফ। তো এইকেইটা হৈছে আমাৰ 6টা সংখ্যা। ওকে, এই 6টা সংখ্যা আৰু এই 6টা সংখ্যাৰ আমাক কি কৈছে, দা এভাৰেজ অফ দা ফার্স্ট 5 নাম্বার, মানে প্ৰথম 5টা সংখ্যাৰ এভাৰেজ কিমান। প্ৰথম 5টা মানে কোন, A B C D E, এই 5টা সংখ্যাৰ এভাৰেজ কিমান দিয়া আছে, প্ৰথম 5টা সংখ্যাৰ এভাৰেজ 64। এটা 64 যদি ইহঁতৰ এভাৰেজ হয়, এই সংখ্যাকেইটাৰ যোগফল কিমান হ'ব, সাম কিমান হ'বনো, A plus B plus C plus D plus E, কিমান হ'ব সাম। তো সাম উলিয়াৰ কাৰণে আমি কি কৰিম, 64 যিটো এভাৰেজ আছে তাৰ লগত 5 এটা পূৰণ, তেতিয়া কি পাই যাম, তেতিয়া আমি প্ৰথম 5টা সংখ্যাৰ যোগফলটো পাই যাম। কিমান আহিব, 5 4 গুণ 20, 6 5 গুণ 30, 32 হৈ গ'ল 320। মানে প্ৰথম 5টা সংখ্যাৰ যোগফল কিমান আহি গ'ল, 320। ঠিক তেনেদৰে আমি যদি শেষৰ 5টা সংখ্যাৰ কথা কওঁ, শেষৰ 5টা সংখ্যা কি আছে, শেষৰ 5টা সংখ্যা বুলি ক'লে আমি B ৰ পৰা আৰম্ভ কৰিম। B যোগ C যোগ D যোগ E যোগ F, এইকেইটা হৈছে শেষৰ 5টা সংখ্যা আৰু ইহঁতৰ এভাৰেজ কিমান গৈছে 80। মানে 80 পূৰণ 5, 8 5 গুণ 40, 400। মানে আমি দেখিলো প্ৰথম 5টা সংখ্যাৰ যোগফল আছে 320 আৰু শেষৰ 5টা সংখ্যাৰ যোগফল আছে 400। লগতে আমাক গোটেই কেইটা সংখ্যাৰ কি দিয়া আছে, এভাৰেজও দিয়া আছে। আৰু উলিয়াব কি দিছে, আমাক কৈছে ফাইন্ড the difference between the first number and the last number। আমাক কৈছে প্ৰথম যিটো সংখ্যা আছে মানে A আৰু শেষৰ যিটো সংখ্যা আছে F, A minus F উলিয়াব দিছে। এটা তোমালোকে ভাবি চোৱাচোন, আমি A minus F কেনেকৈ উলিয়াব পাৰিম। আমাৰ কতোতো একো মিস্টেক হোৱা নাই, এভাৰেজ অফ দা লাষ্ট 5 নাম্বাৰ ঠিকে আছে। আমাক এতিয়া কৈছে প্ৰথম আৰু শেষৰ সংখ্যা দুটাৰ মাজৰ, প্ৰথম আৰু শেষৰ সংখ্যা দুটাৰ মাজৰ পাৰ্থক্যটো উলিয়াব। এটা পাৰ্থক্য উলিয়াৰ কাৰণে আমি জানিব লাগিব A ৰ ভ্যালু কিমান হয়, আমি জানিব লাগিব F ৰ ভ্যালু কিমান হয়। কেনেকৈ উলিয়াম এতিয়া, তাৰ কাৰণে প্ৰথমতে আমি চাম এই গোটেই সংখ্যাকেইটাৰ এভাৰেজ কিমান দিয়া আছে 75। 6টা সংখ্যাৰ যদি 6টা সংখ্যাৰ এভাৰেজ 65 হয়, তেতিয়াহ'লে 6টা সংখ্যাৰ যোগফল কিমান হ'ব, অৰ্থাৎ A plus B plus C plus D plus E plus F, গোটেইকেইটা সংখ্যাৰ যোগফল কিমান হ'ব।
তো আমি কম 75 into 6 ছয়টা সংখ্যা ন তো ছয়টা সংখ্যা হলে এইটো কিমান হ'ব আমাৰ হ'ব 150 15 3 গুণ 45 450 তো গোটেইকেইটা সংখ্যাৰ যোগফল কিমান আহি গ'ল 450 আমি যেতিয়া ছয়টা সংখ্যাৰ এভাৰেজটো দিয়া আছে ন তাৰ পৰা যেতিয়া ছয়টা সংখ্যাৰ যোগফলটো উলিয়ালো তেতিয়া দেখিলো 450 মানে ছয়টা সংখ্যাৰ যোগফল আছে 450 এতিয়া 450 যদি ছয়টা সংখ্যাৰ যোগফল হয় প্ৰথম পাঁচটা সংখ্যাৰ কিমান আছে 320 এতিয়া কিমান কমি আছে ইয়াৰে তোমালোকে দেখিবা 80 এটা কমি আছে এতিয়া এই 80 সংখ্যাটো কিয় কমি আছে তাৰ কাৰণটো হৈছে এৰে a b c d e লৈকে আছে f সংখ্যাটো নাই f সংখ্যাটো থাকিলে 80 নে ভুল হল 80 নহয় দেই বেছি হ'ব 450 ৰ মাজত ডিফাৰেন্স চাব লাগে ন কিমান হ'ব 130 মানে 130 এটা কমি আছে ন এই 320 সংখ্যাটো আৰু 450 ৰ মাজত পাৰ্থক্য কিমান 130 কিহৰ কাৰণে কাৰণ f সংখ্যাটো ইয়াতে নাই এৰে মাত্ৰ পাঁচটা সংখ্যা আছে ঠিক তেনেদৰে এই 400 সংখ্যাটো কিমান কমি আছে এই 400 সংখ্যাটো 50 কমি আছে কিয় কাৰণ ইয়াতে a সংখ্যাটো নাই a টো নাই ন ইয়াতে আছে কোন b c d e f আছে মানে এনেকৈ আমি গম পাম a আৰু f ৰ ভ্যালু কি হয় তো এৰে a কিমান আছে a আছে 50 f কিমান আছে 130 তো f হৈছে 130 a হৈছে 50 আমাক কৈছে ফাইন্ড দা ডিফাৰেন্স বিটুইন ফার্স্ট এন্ড লাস্ট নাম্বার প্ৰথম আৰু শেষৰ সংখ্যাটো পাৰ্থক্য উলিয়াব দিছে মানে প্ৰথম সংখ্যা a আছে 50 শেষৰ সংখ্যা আছে 130 50 ৰ পৰা 130 টো বিয়োগ এটা ম্যাক্সিমামে হয়তো এনেকৈ কৰিব যে 130 বিয়োগ 50 কিন্তু এইটো তোমালোকৰ ভুল হৈ যাব এইটো একদম ভুল আমাক কৈছে প্ৰথমৰ পৰা শেষৰ সংখ্যাটো বিয়োগ প্ৰথম সংখ্যাটো আমি কি ধৰিছো a এর ভ্যালু কিমান 50 তো তোমালোকে কি কৰিব লাগিব 50 বিয়োগ 130 তো কি হ'ব এনসারটো -80 উলিয়াব আৰু কারেক্ট আনসার তো বিয়োগ 80 হ'ব তোমালোকৰ শুদ্ধ উত্তৰটো আশা কৰো বুজি পালা তো ইয়াতে তোমালোকে গোটেই বোৰ্ডখনৰ ফালে চালে দেখিবা ক্যালকুলেশন বহুত বেছি কৰিব লগা হোৱা নাই কিন্তু তোমালোকে বুজি পাব লাগিব কি কৰিব লাগে ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে ইয়াতে কৈছে দা এভাৰেজ weight of 42 boys in a class is 48 kg এভাৰেজ ওয়েটৰ কথা কৈছে 42 জন ছাত্ৰ আছে 42 জন ল'ৰা আছে আৰু সিহঁতৰ এভাৰেজ গড় ওজন দিয়া আছে 48 কেজি তাৰপিছত কি কৈছে and that of girls of the same class আৰু ছোৱালীৰ কি কৈছে 44 কেজি ল'ৰা আছে 42 সিহঁতৰ এভাৰেজ দিয়া আছে 48 আৰু ছোৱালীৰ কিমান দিয়া আছে 44 if the average weight of the whole class is 46.1 then what is the total number of students in the class আমাক total students উলিয়াব দিছে আমাক টোটাল স্টুডেন্টস উলিয়াব দিছে ক্লাছৰুমটো এটা টোটাল স্টুডেন্টস উলিওৱাৰ কাৰণে আমি ল'ৰা আৰু ছোৱালীৰ এই দুইটাৰ নাম্বাৰ দুটা কি কৰিব লাগিব যোগ কৰিব লাগিব এতিয়া ইয়াতে আমি ল'ৰাৰ সংখ্যা গম পাও 42 কিন্তু ছোৱালীৰ সংখ্যাটো আমি গম নাপাও আমি এইটো সলভ কৰা আমাৰ দুটা টেকনিক থাকিব চাই লও প্ৰথমতে আমি আমাৰ বেসিক টেকনিকটো কৰিম শেষত মই ইয়াতে তিনিটা বা চাৰিটা লাইনৰ এটা প্ৰচেষ্টা এটা কৰিছাম ঠিক আছে চাৰি লাইনত কি জানি আনসাৰটো আহে মানে এটা এপ্ৰোচ এটা আছে খুব একদম ক্রিটিক্যাল ওয়ে হয় কিন্তু এনসাৰটো তাত আহিব লাগে এটা সৰু লাইন এটা সলভ কৰিলে এনসাৰটো আহিব লাগে ভাবোতে আমাৰ বহুত কনসেপ্ট লাগিব আমি কনসেপ্ট যদি বহুত ষ্ট্ৰং থাকিব লাগিব তেতিয়াহে সেই লাইনটো লিখিব পাৰিম ওয়ান লাইনত পইণ্টটো বুজিলা কিন্তু সেই ওয়ান লাইনটো লিখাৰ পিছত ডাইৰেক্ট এনসাৰ আহিব কৰি চাও নেকি প্ৰথমতে সেইটোৱে কৰো নেকি ইয়েস প্ৰথমতে সেইটোৱে কৰি দিছো তেতিয়াহলে তো ইয়াতে আমি আমাৰ কনসেপ্টটো কেনেকুৱা এভাৰেজে কি কৰে জানোনে এভাৰেজে সকলোকে সমান বনাবলৈ চেষ্টা কৰে মই কলো ন কনসেপ্ট বহুত থাকিলেহে এইটো কৰিব পাৰি এভাৰেজে সকলোকে সমান বনাবলৈ চেষ্টা কৰে যদি সমান বনাবই বিচাৰে মানে 42 বয়জৰ 48 কেজি যে আছে আমি এনেকৈ ক'ব পাৰো যে এজন ল'ৰাৰ 48 কেজি জাস্ট ক'ব পাৰো একদম কাৰেক্ট নহয় কিন্তু ধৰি ল'ব পাৰো এজন ল'ৰাৰ 48 কেজি কিন্তু যেতিয়া গোটেই ক্লাছটোৰ ষ্টুডেন্টখিনি লগ হৈ গ'ল তেতিয়া কি হৈছে তেতিয়া এভাৰেজ হৈ গৈছে এইটো 46.1 মানে আগতে এজন ল'ৰাৰ আছিলে 48 কেজি কিন্তু যেতিয়া গোটেই ক্লাছৰুমটো লগ হৈ গ'ল তেতিয়া হৈ গৈছে 46.1 মানে কি হয় কমিছে গোটেই ক্লাছটো লগ হৈ পেলাই কিমান কমিল কমিছে কিমান কমিছে 48 ৰ পৰা যদি ডিফাৰেন্স চাও 1.9 1.9 কেজি কমিছে 2 কেজি তো নহয় বাৰু 1.9 কেজি কমিছে এতিয়া 1.9 কেজি কিমানজন ল'ৰাৰ এজন ল'ৰাৰটো নহয় ন এজন ল'ৰাৰ 1.9 তেনেকৈ 42 জন ল'ৰাৰ কমি গৈছে অৰ্থাৎ ইনটু 42 তো 42 জন ল'ৰাৰ 1.9 কৈ কমিছে weight তাৰপিছত এটা ছোৱালী সকলৰ weight কিমান আছিলে 44 ছোৱালী সকলৰ weight কি হৈছে ছোৱালী সকলৰ weightটো বাঢ়িছে কিমান বাঢ়িছে ছোৱালী সকলৰ weightটো কিমান বাঢ়িছে আছিলে 44 বাঢ়ি পেলাই কিমান হৈছে 46.1 মানে কিমান বাঢ়িলে 2.1
তো ছোৱালী সকলৰ বাঢ়িছে 2.1 তো 2.1 বাঢ়িছে এই 2.1 কিমান জনী ছোৱালী বাঢ়িছে নাজানো ন আমি কি কৰিম এই 2.1 ৰ লগত ছোৱালীৰ সংখ্যাটো x বুলি ধৰি দিম তো তোমালোকে এতিয়া ক'ব পাৰিবা এইখিনি ডাটা আৰু এইখিনি ডাটা সমান কিয় কাৰণ চোৱা এভাৰেজত কি হয় যাৰ বেছিকৈ থাকে সি দান দিয়ে যাৰ কমকৈ থাকে সি লৈ লয় এতিয়া ইয়াতে কি হৈছে এইখিনি হৈছে লৰাৰ বেছিকৈ আছিলে তো বেছিকৈ থকা কাৰণে সিহঁতে গিফ্ট দিছে কাক দিছে যাৰ কমকৈ আছিলে কাৰ কমকৈ আছিলে ছোৱালী সকল তো ছোৱালী কিমান জনীয়ে ভগাই লৈছে তো 2.1 কেজি কৈ ইমানজনী ছোৱালী কিমানজনী আমি নাজানো তো সেইকাৰণে মই x ধৰিলো তো এই দুটা তোমালোকে সমান বুলি সলভ কৰি দিয়া এনসাৰ আহি গল দ্যাটস ইট তো তোমালোকে ইয়াতে কি কৰিব পাৰি দশমিকটো ডাইৰেক্টলি গুচাই দিয়া দশমিক নোহোৱা হৈ গল ইয়াতে মই এটা ইকুৱেশ্যন বনাই দিছো ইয়াতে আমি কৰিব পাৰিলেহেঁতেন বাট মই ইয়াতে লিখি দিছো তো 1.9 আছিলে ইনটু আছিলে 42 ইকুৱেল আমাৰ কি আছিলে 2.1 ইনটু আছিলে x এতিয়া ইয়াতে দশমিক দুয়োফালে আছে তো দশমিকটো তোমালোকে গুচাই দিব পাৰিবা এনেকৈ দশমিকটো নাই বুলি ধৰা দশমিকটো নাই এতিয়া নেক্সট আমি কি কৰিম 21 ৰে 42ক দুবাৰ যাব x ইকুৱেল আমাৰ এনসাৰ আহি গল 19 2 গুণ 39 মানে ছোৱালীৰ সংখ্যা হৈছে 39 জনী লৰা আছে 42 ছোৱালী আছে 39 টোটেল এনসার কিমান আহি গল 40 80 জন হৈ গল আমাৰ কারেক্ট এনসার মানে টোটেল ক্লাসৰুমৰ ষ্টুডেন্ট কিমান 80 এতিয়া তোমালোকে ভাবিবা কি টেকনিক হৈ গল এইটো সঁচাকৈ বহুত ইজি লাগিছে দেখিবলে মানে দেখিবলে হয়তো ভালদৰে বুজি পোৱা নাই অবভিয়াসলি ভিডিওটো ৰিৱাইন্ড কৰা দুবাৰমান চেষ্টা কৰা কাৰণ মই এইটোও বাৰু মই একচেপ্ট কৰিম এইটো তোমালোকে কোৱা তোমালোকে হয়তো অলপমান বুজিবলৈ টান পাব পাৰা এইটো বস্তুৰ মাজত এইটো বস্তুৰ আঁৰত অকল এটা বস্তু লুকাই নাই বহুত কেইটা বস্তু একেলগে জানিব লগা হ'ব যদি মই এইখিনি এক্সপ্লেইন কৰিবলৈ যাওঁ মই গোটেই ক্লাছটো এভাৰেজ কি হয় এভাৰেজৰ কেৰেক্টাৰটো কেনেকুৱা এভাৰেজে কেনেকৈ কাম কৰে সেইবিলাক কথা মেনশ্যন কৰিব লাগিব যিটো আমাৰ এইটো ক্লাছত পসিবল নহয় আমি এভাৰেজৰ বেসিক টু হাই যেতিয়া ক্লাছ কৰো অলৰেডি কৰোৱা আছে বাৰু এটা ক্লাছ হয়তো আগতে কৰোৱা আছে বেসিক টু হাই প্লেলিষ্ট বনোৱা আছে আৰু যিসকলে আমাৰ এপৰ ক্লাছবিলাক চাই সিহঁতে অলৰেডি এনেকুৱা ধৰণৰ কনচেপ্টবিলাক খুব ভালকৈ জানে হয় তো এতিয়া নেক্সট আহিছো এইটো কোৱেশ্চন আমি বেসিক ওয়েট কেনেকৈ কৰো আমি এজ এ এনেকুৱা এটা এক্সপেৰিয়েন্স যোনে আমি শৰ্ট ট্ৰিক নাজানো আমি কেনেকৈ সলভ কৰো আমাৰ টেকনিকটো এনেকুৱা আমাৰ এতিয়াতো এনসার আহি গল ন যে গোটেই ক্লাসৰুমটোৰ 21 ৰে এইটো কাটিছো দুবাৰ 19 গুণ 39 মানে ছোৱালী আছে 39 জনী লৰা আছে 42 টোটেল 80 জন 80 জন ষ্টুডেন্ট আছে গোটেই স্কুলখনত এতিয়া আমি আহিছো বেসিক টেকনিক ইয়াতে আমি কি কৰিম 42 জন লৰা সিহঁতৰ এভাৰেজ ওয়েট কিমান আছে এজনৰ আছে 48 কৈ তো 42 পূৰণ 48 কৰিলে আমি কি পাম এই লৰা কেইজনৰ ওজনৰ যোগফলটো পাম লৰা কেইজনৰ ওজনৰ যোগফল কিমান আহিব 42 into 48 হল তাৰ পাছত আমি কি কৰিম তাৰ পাছত আমি চাম ছোৱালী সকলৰ এভাৰেজ আছে ইমান তো ছোৱালী সকলৰ যদি আমি যোগফলটো উলিয়াব লাগে এইটো এভাৰেজ হে হয় ন এইটো এভাৰেজ হয় তো ছোৱালী সকলৰ যদি আমি যোগফলটো উলিয়াব লাগে আমি ছোৱালীৰ সংখ্যাটো ধৰিব লাগিব তো মই কৈ দিলো যে ছোৱালী আছে জিটা ছোৱালী আছে আৰু ছোৱালী কেইজনী টোটেল কিমান হ'ব 44 জি ইনটু 44 কৰিলে ছোৱালী কেইজনীৰ ওজনৰ যোগফলটো পাই যাম এইটো হৈছে লৰাৰ ওজন এইটো হৈছে ছোৱালীৰ ওজন আৰু এই দুয়োটা যোগ কৰিলে টোটেল ওজনৰ সমান হ'ব নালাগে জানো লাগে টোটেল মানুহ কিমান আছে টোটেল মানুহ আছে 42 প্লাস জি লৰা আছে 42 জন ছোৱালী আছে জি আৰু ইহঁতক আমি কাৰ লগত পূৰণ কৰিম এভাৰেজ ওয়েট তো 46.1 তো ইয়াতে যদি আমি এইখিনি সলভ কৰো 46.1 এইখিনি আমি সলভ কৰিব লাগে সলভ কৰি পেলাই জি ইকুৱেল আমি এইটো ফাইন্ড আউট কৰিব লাগে দ্যাটস ইট আশা কৰো ক্লিয়াৰ yes ওকে তো এইটোৱে হৈ গল আমাৰ কারেক্ট এনসার আৰু এইখিনি সলভ কৰাই দিয়ে তোমালোকে হয়তো অলপমান ফিল কৰিছা যে ইয়াতে বাপৰে 42 পূৰণ 48 কৰিব লাগিব ইয়াতে জি পূৰণ 44 জি মানে ক্যালকুলেশনটো দীঘলীয়া হ'ব এনেকুৱা হয়তো তোমালোকৰ ফিল হৈছে অবভিয়াসলি ক্যালকুলেশন অলপমান আহিব ইয়াতে তো সেইকাৰণে আমি জেনাৰেলি ট্ৰাই কৰো শর্ট ট্ৰিক বিলাক শিকাৰ কাৰণে ইয়াতে তোমালোকৰ জাস্ট ক্যালকুলেশন দীঘলীয়া এনসার কিন্তু তোমালোকৰ ইয়াতে ছোৱালীৰ সংখ্যা আহিব তাৰপিছত তোমালোকে ছোৱালীৰ সংখ্যাটোৰ লগত লৰাৰ সংখ্যাটো যোগ কৰি দিবা টোটেল নাম্বাৰ অফ ষ্টুডেন্টসটো ইজিলি পাই যাবা ওকে ট্ৰাই কৰিবা সকলোৱে নিশ্চয় পাৰিবা আৰু বাকি এই শর্ট ট্ৰিকটো নিশ্চয় যদি তোমালোকে বুজি পালা নিশ্চয় তোমালোকৰ ভাল লাগিব নেক্সট আহিছো এইটো কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চনত কি কৈছে চোৱা এনে কৈছে the average weight of 40 students and 2 teacher is 41 kg the average weight of 40 students and 2 teacher 40 জন ছাত্ৰ আছে আৰু দুজন শিক্ষক আছে সিহঁতৰ আছে 41 kg তাৰপিছত কি কৈছে the average weight is reduced by 1.5 kg when the teachers are excluded what is the average weight of the teacher আমাক টিচাৰৰ এভাৰেজ weight উলিয়াব দিছে এইটো কৰাৰ টেকনিক বহুত থাকিব যদি আমি এটা শর্ট টেকনিকৰ কথালে আহো এইটো শর্ট টেকনিক
এইটো অলপমান জেগাত কৰিম আমি, হয় নে? এক্সামত আচলতে এইবিলাক টেকনিকে জানিব লাগে আৰু এইবিলাক টেকনিক আচলতে তোমালোকে অকল এটা ক্লাছত 5 মিনিটত বুজি পাম বুলি বেছি আশা নকৰিবা। কাৰণ ইমান এইটো বুজাৰ কাৰণে আমাৰ কেনেকুৱা জানানে? এতিয়া চোৱা তোমালোকে হয়তো দেখিছা হোটেলত হওক বা আমি যিকোনো বস্তুতে যেতিয়া কোনোবা এজন মানুহে একদম স্পীডত কাম কৰি থাকে, একদম এক্সপাৰ্ট বুলি যে আমি কওঁ, খুব এক্সপাৰ্ট দেই পুৰা স্পীডত কাম কৰি আছে। তো সেই মানুহজন ইমান এক্সপাৰ্ট কিয় হ'ল? তাৰ কাৰণটো কি? এদিন কোনোবাই শিকাই দিছে, শিকিছে, লগে লগে এক্সপাৰ্ট হৈ গৈছে নেকি? তেনেকুৱা কেতিয়াও নহয়। কোনোবাই শিকাইছে, তাৰপিছত নিজে চেষ্টা কৰিছে, হাজাৰবাৰ চেষ্টা কৰিছে, আজি 2-3 বছৰ ধৰি একেটা কাম কৰি আহিছে, তাৰ ফলতহে সেই মানুহজন এক্সপাৰ্ট। পইণ্টটো বুজি পাই আছা? তোমালোকে এবাৰতে যে গোটেইখিনি আমি গম পাই যাম তেনেকুৱা নহয়। আমি বেছিকৰ পৰা এডভান্সলৈকে এবাৰ চাব লাগিব। তাৰপিছত নিশ্চয় তোমালোকে এক্সপাৰ্ট হবা, গোটেইখিনি চাবতো লাগিব, তেনেকুৱা। তো ইয়াতে আমি কি কওঁ? আমি কওঁ যে 40 জন ষ্টুডেন্ট আৰু 2জন টিচাৰ, ইহঁতৰ আছিলে এভাৰেজ এইটো। এটা এভাৰেজ weight is reduced by 1.5 কেজি, মানে 1.5 কেজি কমি গৈছে। এতিয়া এভাৰেজটো কেতিয়া কমে? এভাৰেজ তেতিয়াহে কমিব যেতিয়া যোন গুচি গৈছে, যোন কেইজন মানুহ গুচি গৈছে তাহাঁতৰ weight বেছি আছিলে। মানে আল্টিমেটলি আমি প্ৰথমতে এইটো ক'ব পাৰো যে এই 40 জন ছাত্ৰ আৰু 2জন শিক্ষকৰ এভাৰেজ আছে 41। 40 জন ছাত্ৰ আৰু 2জন শিক্ষকৰ এভাৰেজ কিমান আছিল? 41। মানে আমি গোটেই কেইজন মানুহৰে আমি 41 বুলি ক'ব পাৰো। আমি ক'ব পাৰো যে 40 জন ষ্টুডেণ্টৰো 41 কেজি আছিল, 2জন শিক্ষকৰো 41 আছিল। মানে আল্টিমেটলি এই 2জন টিচাৰৰ কিমান হ'ব? এজনৰ 41 কেজি ন? 2জনৰ কিমান হ'ব? 41 into 2 82 কেজি। 2জন টিচাৰৰ কিমান হ'ব? 82 কিলো হ'ব। আমি যদি এজন টিচাৰৰ হিচাপ কৰো, আমি 2জন টিচাৰ বাদ দিলো, আমি এজনৰ হিচাপ কৰি আছো, আমি এজনৰ হিচাপ কৰিলো। তো এজন টিচাৰৰ কিমান আছে? 41 কেজি হ'ল। এতিয়া নেক্সট কথাটো হৈছে যেতিয়া এই টিচাৰ দুজন গুচি গ'ল তেতিয়া কি হৈছে? টিচাৰ দুজন গুচি যোৱাৰ পিছত 1.5 কেজি ওজন কমি গৈছে। 1.5 কেজি কি হৈছে? এভাৰেজটো কমি গৈছে, মানে এভাৰেজটো আগতে আছিলে 41, এতিয়া 1.5 কেজি কমি যাব। এতিয়া এই 1.5 কেজিটো কিয় কমি গ'ল? কমি যোৱাৰ কাৰণ হৈছে টিচাৰ দুজনে সেই 1.5 কেজি লৈ গৈছে। কাৰ পৰা লৈ গৈছে? সেই 1.5 কেজি গৈ কাৰ পৰা লৈ গৈছে? সেই টিচাৰ কেইজনে ইয়াতে যিমান ষ্টুডেন্ট আছে সেই গোটেই কেইজন ষ্টুডেন্টৰ পৰা লৈ গৈছে। পইণ্টটো বুজি পালা? এতিয়া 2জন টিচাৰ আছিলে, মানে এজন টিচাৰে এই 40 জন ষ্টুডেন্টৰ 20 জনৰ পৰা লৈ যাব আৰু আন এজন ষ্টুডেন্টে 20 জনৰ পৰা লৈ যাব। তো এজন ষ্টুডেন্টে তাৰ নিজৰো 1.5 কেজি আছিল ন, নিজৰ 1.5 কেজিটো প্ৰথমতে লিখা আৰু লগতে 20 জন ষ্টুডেন্টৰ 1.5 কেজি কয়। পইণ্টটো বুজি পালা? 20 জন ষ্টুডেন্টৰ 1.5 কেজি মানে কিমান? 30 কেজি। তো ইয়াতে আমি এটা 30 কিলো এটা আৰু এড কৰিম। তো কিমান হৈ গ'ল? 40 50 60 70 40 50 60 70 72.5 কিলো হৈ গ'ল আমাৰ এভাৰেজ weight of the teacher। এইটো এনসাৰ। আৰু এইটোক যদি তোমালোকে এজন টিচাৰ বুলি নাচাই পেলাই যদি 2জন টিচাৰৰ উলিয়াব যোৱা তেতিয়া এনেকুৱা হ'ব যে 2জন টিচাৰৰ কিমান হ'ব? এজনৰ যদি 41, 2জনৰ 82। তাৰ পাছত 1.5 কেজি কৈ কিমান কেইজন মানুহৰ লৈ গৈছে? 1.5 কেজি কৈ 40 জন ষ্টুডেন্টৰ নিছে আৰু লগতে নিজৰ পৰাও লৈ গৈছে ন, নিজেতো লৈয়ে গৈছে, নিজৰটো নিব ন, নিজৰ 1.5 কেজি কে হ'ব কিমান? 3 কেজি। আৰু লগতে 40 জন ষ্টুডেন্টৰ 1.5 কেজি কে কিমান হ'ব? 60 কেজি। তো এইটো হৈ গ'ল আমাৰ 2জন টিচাৰৰ যোগফল। 2জন টিচাৰে টোটেলত ইমানখিনি নিছে। এতিয়া এইটোক তোমালোকে কি কৰিব লাগে? এবাৰ যোগ কৰি চোৱা। যোগ কৰিলে কিমান হ'ব? 80 8 14 140 145 হ'ল। এতিয়া এইটোক আকৌ 2ৰে হৰণো কৰিব লাগিব কাৰণ টিচাৰ দুজনৰ আমাক এভাৰেজ উলিয়াব দিছে, এভাৰেজ weight। আমাক টিচাৰ দুজনৰ টোটেল weight সোধা নাই, এভাৰেজ। তো 2ৰে আৰু কাটি দিলে এইটো কিমান হ'ব? 72.5 আমাৰ কাৰেক্ট এনসাৰ আহিব। বুজি পালা? এইটো হৈছে আমাৰ কাৰেক্ট ৱে, শৰ্ট ট্ৰিক। এতিয়া এইটো এনেকৈ নকৰি যদি তোমালোকে বিচৰা যে এনেকৈ বুজি পোৱা নাই আমাক বেলেগকে দেখাই দিয়ক, তাহলে আছে আৰু এটা ৱে। সেইটো হৈছে এনেকুৱা 40 জন ষ্টুডেন্ট 2জন টিচাৰ, মানে 42 জন মানুহ হ'ল নে? 42 জন মানুহৰ এভাৰেজ কিমান আছিলে? 41। তো 42 into 41 হ'ল। এইটো হৈ গ'ল গোটেই কেইজন মানুহৰ এভাৰেজ যোগফল, গোটেই কেইজন মানুহৰ যোগফল এইটো হ'ল। তাৰপিছত যেতিয়া টিচাৰ দুজন গুচি গ'ল তেতিয়া মানুহ কিমানজন হৈছে? তেতিয়া মানুহ হৈ গ'ল 40 জন। আৰু এই 40 জন মানুহৰ এভাৰেজ কিমান হ'ল? আগতে আছিলে এভাৰেজ 41, এতিয়া 1.5 কেজি কমিব ন। আগতে আছিলে 41, এতিয়া 1.5 কেজি কমিলে কিমান হ'ব? 39.5। তো এইটো হৈছে 39.5 টো হৈছে এভাৰেজ। 42 কি? 42 হৈছে ষ্টুডেন্ট। বুজিলে? ষ্টুডেন্ট 2জন গুচি গৈছে ন টিচাৰ। তো ইয়াতে
এইটো ক্যালকুলেশন কৰিলে আমি পাম টিচাৰ আৰু ষ্টুডেন্টৰ লগ হৈ পেলাই কিমান weight total weight কিমান হ'ব 41 into 42 41 এক গুণ 41 ৰ 1 41 দুই গুণ কিমান হ'ব 82 হ'ব না সৰি দেই এইটো 41 দুই গুণ আমাৰ আহি গ'ল 82 তাৰপিছত 41 চাৰি গুণ কিমান আহিব 164 164 আৰু 8 যোগ কৰিলে 8 4 12 172 122 আমাৰ ইয়াতে পূৰণফল আহিব এবাৰ ক্যালকুলেশনটো তোমালোকে চাই ল'বা এইখিনি ক্যালকুলেট কৰিলে কিমান হ'ব দশমিকটো উঠিয়ে যাব 390 হ'ব 4 গুণ কিমান হ'ব 4 ৰে পূৰণ কৰা 4 5 গুণ 20 4 9 গুণ 37 37 38 আহি গ'ল 4 3 গুণ 12 3 15 তো 1580 ইয়াতে আহি গ'ল 1580 ইয়াতে আহি গৈছে 1722 এটা মানে এইখিনি হৈছে 40 জন ষ্টুডেন্টৰ টোটাল weight আৰু এইখিনিত কি আছে 40 জন ষ্টুডেন্ট লগতে টিচাৰ ইনক্লুডেড এটা 40 জন ষ্টুডেন্ট আৰু টিচাৰ ইনক্লুড হোৱাৰ কাৰণে বাঢ়ি গৈছে না কিমান বাঢ়িছে বিয়োগ কৰি দিয়া তো ইয়াতে বিয়োগ কৰিলে কিমান হ'ব ইয়াতে আছে 1580 1600 বুলি ধৰা 1722 122 হলৰ 20 যোগ কৰিলে 142 142 ক্যালকুলেশন মিস্টেক হৈছে কিবা নে ইয়াতে কিবা মিস্টেক হৈছে yes ইয়াতে আমাৰ আচ্ছা ইয়াতে আমাৰ 3 কেজি টো এক্সট্ৰা ধৰা গৈছে ইয়াতে 1.5 কেজি টো নালাগে দেই এইটো ধৰিব নালাগে এইখিনি কাৰণে মোষ্ট প্ৰবব্লি উল্টা হৈছে ইয়াতে আমাৰ এইটো আহিব লাগে 71 আমি টিচাৰ কেইজনৰ ধৰিব নালাগে কাৰণ টিচাৰ কেইজন আমি অলৰেডি 41 বুলি ধৰা আছে ন টিচাৰৰ আমি ধৰিব নালাগে তো এইটো হৈ গ'ল 71 ইয়াতে আমাৰ দুইটো নধৰিলে ইয়াতে আমাৰ 71 আহিব ইয়াতে আহিব 142 তো এইখিনি আমাৰ आंसर আহিব ঠিক আছে ইয়াতেও যদি আমি চাও 142 আহিব আমাৰ টোটাল ডিফারেন্স আৰু এইটোক যদি আমি 2 ৰে হৰণ কৰি দিও 71 আমাৰ কারেক্ট आंसर আহি যাব 72 নহয় দেই 72 আচ্ছা 71 আমাৰ आंसर আহি যাব আশা কৰো ক্লিয়াৰ সকলোৰে आंसर আহিছে নেক্সট আইছো নেক্সট কোৱেশ্চনৰ ফালে এইটো কোৱেশ্চন কি কৈছে চোৱা এইটো কোৱেশ্চন ট্ৰাই কৰাচোন এবাৰ অকলে চেষ্টা কৰা ভিডিওটো এবাৰ পজ কৰি পেলাই নিজৰ ফালৰ পৰা চেষ্টা কৰা এটা কি কৈছে দা এভাৰেজ মাৰ্কস অফ 40 ষ্টুডেন্টস অফ এ ক্লাস ওয়্যার 58 40 জন ছাত্ৰৰ এভাৰেজ মাৰ্কস কিমান আছে 58 later on it was found that the marks of two students were wrongly read as 38 and 42 in place of 83 and 24 what is the correct average mark এই যোনটো আমাৰ কি বুলি কয় এইটো মিস টাইপিং বুলি কয় বা টাইপিং মিস এরর হোক বা আমাৰ মিসটেকেনলি হোক এনেকুৱা ধৰণৰ কোৱেশ্চন এক্সামত আহে wrongly কিবা এটা ভুলতে কিবা লিখা গ'ল লিখিব লাগিছিল কিবা লিখা গ'ল কিবা সেই ভুলতে এভাৰেজটো বেলেগ হৈ গ'ল তেতিয়াহ'লে তাৰ কাৰেক্ট এভাৰেজ কি হ'ব একদম সিম্পল হয় যদিহে তোমালোকে কোৱেশ্চনটো ভালদৰে পঢ়ি চোৱা কোৱেশ্চনৰ গোটেইখিনি পাৰ্ট কৰি যদি তোমালোকে সলভ কৰিবলৈ ট্ৰাই কৰা নিশ্চয় ইজি হ'ব এনে কৈছে দা এভাৰেজ মাৰ্কস অফ 40 ষ্টুডেন্টস কিমান 40 ষ্টুডেন্টছৰ 40 জন ছাত্ৰৰ কিমান আছে 58 আছে later on it was found that the marks of two students were wrong মানে দুজন ষ্টুডেন্টৰ ভুলকৈ লিখিছে কি লিখিছে নো 38 আৰু 42 লিখিছে লিখিব কিমান লাগিছিল 83 and 24 মানে চোৱা লিখিব লাগিছিল কিমান 83 24 লিখিছে কিমান 38 আৰু 42 এই ভুলতে লিখা কোৱেশ্চন বিলাক যে আছে ভুলতে লিখা কোৱেশ্চন আহিলে তোমালোকে চাব লাগে কিমান মাৰ্ক হোক কিমান পইচা হোক কিমান বস্তু ভুলকৈ লিখিছে ভুলকৈ কিমান পৰিমাণ লিখিলে পৰিমাণটো লিখিব লাগে পৰিমাণ কিমান লিখিলে তো এটা আমি যদি চাও এই দুটা যোগ কৰি চাচোন 40 50 70 80 আমি নম্বৰ দুটা যোগ কৰি পেলাই দেখিছো 80 হৈছে এই দুটা যোগ কৰিলে কিমান হ'ব 80 90 100 107 তো চোৱা সেই দুজন মানুহৰ দুজন ষ্টুডেন্টৰ নম্বৰ লিখিছে 80 দুজনৰ লগ হৈ পেলাই লিখিব কিমান লাগিছিল 107 মানে কিমান কমকৈ লিখিলে তো ইয়াতে দেখিবা তোমালোকে 27 এটা কমকৈ লিখিছে তোমালোকে এইটো বস্তু উলিয়াব লাগে তোমালোকে কি উলিয়াব লাগে যেতিয়া wrongly mistakenly কোৱেশ্চন আহিব যে কিমান কমকৈ লিখিলে বা বেছিকৈ লিখিলে কেতিয়া বেছিকৈ লিখে ভুলতে কোনোবা এজন লৰাই মাৰ্ক পাইছে সাপোজ 21 বা 29 পাইছে সেই লৰাটোৰ মাৰ্কটো হৈ গ'ল 92 পাইছে 29 ভুলতে হৈ গ'ল 92 এনেকুৱা হয় কেতিয়াবা মানে ভুলতে বেছিকৈ লিখি দিয়ে কেতিয়াবা ভুলতে কমকৈ লিখে এতিয়া এইটো কোৱেশ্চনৰ ক্ষেত্ৰত ভুলতে কমকৈ লিখিছে যোনটো লৰাই 83 পাইছিলে লিখিছে কিমান 38 আৰু এজন লৰাই 42 পাইছিলে লিখিছে 24 মানে আলটিমেটলি কি হৈছে 80 লিখিছে দুয়োৰে লগ হৈ পেলাই 80 লিখিব লাগিছিল দুয়োৰে লগ হৈ পেলাই টোটেল 107
মানে 27 এটা কমকৈ লিখিছে তো যিটো 27 কমকৈ লিখিছে এইটো বস্তুৱে তোমালোকে যোগ কৰিব লাগিব যিটো আমাৰ এভাৰেজ আছে চোৱা এভাৰেজ আছিলে 58 ন 58 এভাৰেজটো ভুল ইয়াৰ লগত যোগ কৰিব লাগিব কাক এই 27 টো কৈ লিখিছে না 27 নম্বৰ এই 27 নম্বৰ কিন্তু যোগ তোমালোকে ডাইৰেক্টলি কৰিব নোৱাৰা যোগ কৰাৰ আগত যিমানজন ষ্টুডেন্ট আছে সেইটোৰে হৰণ দ্যাটছ ইট এইটোৱে হৈ গ'ল ফাইনেল আনসাৰ তো হৰণ কৰিলে কিমান আহিব 4 ৰে হৰণ কৰি চোৱাচোন এইটোতো 58 এ থাকিল 4 ৰে কাটিলে 4 6 গুণ 6 4 গুণ 24 3 আছে 30 হল 30 হলে 4 7 গুণ 28 4 5 গুণ 20 তো 58 পইণ্ট ৰাউণ্ড ফিগাৰ কৰিও লিখি থব পাৰা তোমালোকে বা 58.675 লিখি থৈ দিয়া 675 that's it এইটোৱে হৈ গ'ল ফাইনেল আনসাৰ 58.675 আমাৰ কাৰেক্ট এভাৰেজ আশা কৰো ক্লিয়াৰ সকলোৰে ক্লিয়াৰ যে কেনেকুৱা এপ্ৰোচ হয় বস্তুবিলাক একদম টান নহয় তোমালোকৰ এই মিষ্টেকেনলি কুৱেশ্যন আহিব পাৰে ৰংলি লিখা বুলি আমাক এক্সামত দি দিয়ে দি পেলাই আমাক সলভ কৰিব দিয়ে ঠিক আছে নেক্সট আহিছো এইটো কুৱেশ্যনৰ ফালে ইয়াতে কি কৈছে the average weight of boys in a class is 60 kg and that of girls is 50 kg average weight ৰ কথা কৈছে boys আৰু girls ৰ আমাক দিয়া আছে if the average weight of the whole class is 56 then what is the ratio of boys and girls তাহলে আমাক ল'ৰা আৰু ছোৱালীৰ একো কথা কোৱা নাই আমাক জাস্ট উলিয়াব কি দিছে ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত উলিয়াব দিছে প্ৰথমতে তোমালোকে কি কৰিব লাগিব ল'ৰা আৰু ছোৱালীৰ সংখ্যাটো উলিয়াব লাগিব যেনেকৈ গম নেপাও তোমালোকে ধৰি লোৱা ল'ৰা মানে ল'ৰাৰ সংখ্যা b বুলি ধৰি লোৱা ছোৱালীৰ সংখ্যা g বুলি ধৰি লোৱা এটা 60 কেজি হৈছে এভাৰেজ ওয়েট মানে যোগফল কিমান হ'ব ল'ৰাৰ টোটাল ওয়েটৰ কিমান হ'ব 60 বি ছোৱালীৰ কিমান হ'ব 50 জি এই দুয়োটা যোগ কৰিলে কি ওলাব টোটাল কিমান আছে বি প্লাস জি ল'ৰা আৰু ছোৱালীৰ লগ হৈ পেলাই টোটাল এভাৰেজ কিমান 56 কেজি তো ইয়াতে 56 আহিব এইখিনি ক্যালকুলেট কৰিলে বি আৰু জিৰ তোমালোকৰ ৰেশিওটো ওলাই আহিব তো 60 বি এনে কিমান আহিব 56 বি তো মাইনাস 56 বি is equal এনে কিমান আহিব 56 জি মাইনাস 50 জি তো এখানে সলভ কৰিলে দেখিবা 4b is equal 6g 2 ৰে কাটি দিয়া 2 বাৰ 2 ৰে কাটি দিয়া 3 বাৰ অৰ্থাৎ b by g ল'ৰা আৰু ছোৱালীৰ ৰেশিও উলিয়াব দিছে ন 3/2 তো 3:2 আমাৰ ফাইনাল আনসাৰ আহি গ'ল what is the ratio of the boys and girls তো boys আৰু girlsৰ ৰেশিও কিমান হ'ব 3:2 that's it এইটোৱে আনসাৰ ওকে তো আমি কি কৰিছো ইয়াতে আমি প্ৰথমতে ল'ৰাৰ টোটাল ওয়েটটো ওলাই লৈছো যদি এভাৰেজ 60 কেজি হয় টোটাল ওয়েট কিমান হ'ব 16 into b কাৰণ নাম্বাৰ অফ বয় আমি বি ধৰি লৈছো নাম্বাৰ অফ গাৰ্ল আমি জি ধৰি লৈছো যেনেকৈ ছোৱালীৰ এভাৰেজ আছে 50 যোগফল কিমান হ'ব যোগফল এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা ন এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা তো 50 জি টোটাল ক্লাছৰুমটোত মানুহ কিমান আছে বি প্লাস জি ল'ৰা আৰু ছোৱালীৰ যোগফলটো যি হয় সেইখিনি ষ্টুডেন্ট আছে ন তাতকৈ বেলেগতো নাথাকে তো সেইকাৰণে বি প্লাস জি হোল ইনটু 56 লিখি দিছো ইয়াতে ওকে বাৰু তো তাৰ পৰা আমি ইয়াৰে ৰেশিওটো পাই গলো ইয়াতে আৰু যিমান বিলাক কুৱেশ্যন আছে গোটেইকেইটা কুৱেশ্যন মই সকলোৰে হোমৱৰ্ক ৰাখিম তোমালোকে সকলোৱে চেষ্টা কৰা মই কুৱেশ্যন কেইটা দেখাই দি আছো তাৰ লগতে মই জনাই দিওঁ যদি কোনোবাই জেডাবল এৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা যদি সিৰিয়াসলি ভাবিছা যে এক্সামটো ক্লিয়াৰ কৰিব লাগে আৰু এক্সামটোত বহুত কেইটা ষ্টেজ আছে এক্সামটোত তোমালোকে অকল মেথছ ৰিজনিং ইংলিছ এইখিনিতো নহয় ইভেন তোমালোকে অসমীয়াও পঢ়িব লাগিব ইভেন তোমালোকে ইয়াৰে পাছত কম্পিউটাৰ টেষ্টো আছে তো গোটেইখিনি বস্তুৰ কাৰণে যদি ভালদৰে চাম বুলি ভাবিছা তোমালোকে আমাৰ যিটো আমাৰ প্ৰথম আমাৰ টিয়াৰ 1 এক্সাম আছে তাৰ কাৰণে তোমালোকে এই বেটচটো জয়েন কৰিব পাৰিবা য'ত বৰ্তমানৰ কাৰণে ইয়াতে জেনাৰেল ইংলিছ জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজো তোমালোকে বহুতখিনি ইয়াতে গম পাই যাবা লগতে জেনাৰেল এপটিটিউড আৰু এছামিজ লেংগুৱেজৰো ক্লাছ হৈ আছে জয়েন কৰিব পাৰিবা খুব এফৰ্ডেবল প্ৰাইচত আছে গোটেই কোৰ্স ফিজটো হৈছে মাত্ৰ 1500 rupees সকলোকে বেটছত লগ পাম বুলি আশা থাকিল বাৰু আৰু লগতে মই জনাই দিওঁ ইয়াতে যিমান কেইটা কুৱেশ্যন আছে গোটেইকেইটা তোমালোকৰ হোমৱৰ্ক সকলোৱে ট্ৰাই কৰা গোটেইকেইটা কুৱেশ্যনে ট্ৰাই কৰি পেলাই কমেন্ট বক্সত জনাবলৈ চেষ্টা কৰা যদি পাৰিলা খুব ভাল কথা যদি নোৱাৰা তেতিয়াহ'লে নিশ্চয় আমি নেক্সট ক্লাছত এইকেইটা কুৱেশ্যনো ট্ৰাই কৰিম ওকে ইয়াতে এইটো কুৱেশ্যনো আছে মই গোটেইকেইটা এটা এটাকৈ দেখাই দিছো ওকে এতিয়া ওকে তো এইটো কুৱেশ্যন আমাৰ আহি গ'ল এতিয়া টাইম এণ্ড ৱৰ্কৰ এজন ষ্টুডেণ্ট এজনে মোক কমেন্ট টেলিগ্ৰামত দিছিলে মই কৈছিলো ষ্টাৰ্টিঙতে যে ডাউট আছিলে টাইম এণ্ড ৱৰ্কৰ এইটো কুৱেশ্যন আৰু লগতে ইয়াতে আৰু এটা কুৱেশ্যন আছিলে এই দুটা কুৱেশ্যন এতিয়া এইটো কুৱেশ্যনৰ যদি কথা কওঁ এটা এটা শব্দ এটা আছে তোমালোকে ভালদৰে মন কৰিবা a left 4 days before completion of the work এই যোনটো শব্দ আছে এইটো এই লাইনটো তোমালোকে চোৱা left 4 days before বা
খুব ইম্পৰ্টেন্ট বুলি ক'লে মই ইয়াৰে এইখিনি পোৰ্চন ৰাখিম left before completion of the work এইটো তো left before the completion মানে এইটো কেনেকুৱা কথা আমি যেতিয়া কাৰোবাক কিবা এটা উত্তৰ দিওঁ suppose মই কিবা এটা কাম কৰি আছো ঠিক আছে মই এনেকৈও ক'ব পাৰো যে মই 5 দিন কাম কৰি পেলাই আৰু নগলো বা মই এনেকৈও ক'ব পাৰো যে মই কামটো শেষ হোৱাৰ 20 দিন আগৰ পৰা বাদ দিছো কামটো শেষ হ'বলৈ আৰু 20 দিন আছিল তাৰ আগতে বাদ দিলো হয়তো মই যদি এমাহৰ কথাত কওঁ suppose 1 মাহ আছে 1 মাহৰ মই প্ৰথম 10 দিন কাম কৰি আৰু কামত যোৱা নাই বা মই এনেকৈও ক'ব পাৰো যে মই শেষৰ 20 দিন কামত নগলো সাৰটা একেই মই যদি শেষৰ 20টা দিন কামত যোৱা নাই মানে প্ৰথম 10টা দিন কাম কৰিছো যদি মই প্ৰথম 10টা দিন কাম কৰা বুলি ক'লো মানে তেতিয়া মই শেষৰ 20টা দিন যোৱা নাই কথা দুইটা একেই বুজায় কিন্তু কিছুমান মানুহে কি কয় চিধাকৈ কথা কৈ ভাল নাপায় এনেই কিছুমান মানুহেতো খুব চিম্পলি কয় যে মই সেই অফিচটো জইন কৰি পেলাই প্ৰথম 10 দিন গলো তাৰপিছত মই নগলো সকলোৱে বুজি পালে যে আচ্ছা 1ৰ পৰা 10 তাৰিখলৈকে মানে কাম কৰিছে তাৰপিছত কৰা নাই আৰু কিছুমান মানুহ কেনেকুৱা সি কয় যে মই কোম্পানীটো জইন কৰিলো ঠিকেই কিন্তু 1 মাহ হবার 20 দিন থাকোতে মই বাদে দিলো বা 20 দিন কাম খতম নহতে মই এৰি দিলো তো 20 দিন নহওঁতে এৰি দিছো মানে কি 10 দিন কাম কৰিলো কথাটো দুটা কথা একেই অৰ্থটো এটাই কিন্তু কোৱাৰ ষ্টেণ্ডাৰ্ডটো বেলেগ বেলেগ ধৰণটো বেলেগ বেলেগ তো ইয়াতেও তেনেকুৱা ইয়াতে আমাক কৈছে এ লেফট দ্য ৱৰ্ক এ কামটো এৰি গৈছে কিন্তু ডাইৰেক্ট এৰি যোৱা বুলি কোৱা নাই বিফৰ কমপ্লিশ্যন অফ দ্য ৱৰ্ক কামটো এৰি যোৱা কামটো খতম হোৱাৰ 4 দিন আগত আমাক সেইটো কৈছে বিফৰ কমপ্লিশ্যন অফ দ্য ৱৰ্ক কামটো খতম হোৱাৰ আগত এটা কামটো খতম হোৱাৰ কিমান দিন আগত 4 দিন আগত তো আমি এনেকুৱা ধৰণৰ কোৱেশ্চন যেতিয়াই এক্সামত আহিব যেতিয়াই আহে আমাৰ এক্সামত তেতিয়া আমি কি কৰিম যদি বিফৰ কমপ্লিশ্যন অফ দ্য ৱৰ্ক এনেকুৱা টাইপৰ যদি ষ্টেটমেন্ট আমাক এক্সামত দিয়ে আমাক কিমান দিন আগত এৰি যোৱা বুলি কৈছে 4 দিন আগত ন তো আমি কি কৰিব লাগে এ 4 দিনত যিমান কাম কৰে সেই কামখিনি টোটেল ৱৰ্কৰ লগত লগ কৰি দিব লাগে দিয়াৰ লগে লগে এই লাইনটো ইনভ্যালিড হৈছে মানে মই কি ক'ব বিচাৰিছো চোৱা এ কাম কৰে 15 দিনত বি কাম কৰে 20 দিনত দুয়োৰে এফিচিয়েন্সি আমি যদি ইয়াতে ওলাও এটাৰ আহিব 4 এটাৰ আহিব 3 এতিয়া ইয়াতে আমাক কৈছে এ কামটো এৰি গৈছে তো এই এৰি যোৱা লাইনটো যদি নোহোৱা কৰিব পাৰো তাৰ কাৰণে আমি কি কৰিম এ এদিনত কৰে 4খন কাম এদিনত কৰে 4খন কাম ঠিক তেনেদৰে 4 দিনত কিমান কাম কৰিব 4 দিনত 16খন কাম কৰিব এদিনত 4খন 4 দিনত 16খন কাম কৰিব এই 16খন কাম আমি টোটেল ৱৰ্কৰ লগত যোগ কৰিব লাগে বুজি পালানে আৰু যোগ কৰাৰ লগে লগে কিমান আহিব 76 আৰু এইটোক আমি এতিয়া নিউ টোটেল ৱৰ্ক বুলি ধৰি লওঁ বুজি পালা আকৌ এবাৰ ৰিপিট কৰিছো যে আমাক এনেকুৱা ধৰণৰ যেটা ষ্টেটমেন্ট দিব যে এজন মানুহে কাম খতম হোৱাৰ ইমান দিন আগত গুচি গ'ল এনেকুৱা ক্ষেত্ৰত আমি সেই লাইনটো প্ৰথমতে ইনভ্যালিড বনাব লাগে ইনভ্যালিড মানে কি সেই লাইনটোৰ একো মূল্য নাই সেই লাইনটো থকা নথকা একেই কুৱেশ্যনটো ইনভ্যালিড কেনেকে বনিব ইনভ্যালিড বনোৱাৰ কাৰণে সেই যোনজন মানুহে গুচি গৈছে কিমান দিন আগত গৈছে 4 দিন আগত গৈছে এ গৈছে তো আমি চাব লাগে এ 4 দিনত কিমান কাম কৰে তো এ 4 দিনত 16খন কাম কৰে এ 4 দিনত 16খন কাম কৰে আৰু এই 16খন কাম আমি ৱৰ্কৰ লগত যোগ কৰি দিম যাতে টোটেল ৱৰ্কৰ লগত যাতে এই লাইনটো ইনভ্যালিড হয় এতিয়া আমি ধৰি লম যে টোটেল ৱৰ্ক হৈছে 76 আমি কি ধৰি লম টোটেল ৱৰ্ক 76 আৰু আমি ধৰি লম যে এই লাইনটো কুৱেশ্যনত নাছিলে যেনেকৈ আমি কিছুমান ঘটনা পাহৰি যাওঁ যে সেইটো মোৰ জীৱনত হোৱাই নাই আমি যে বাদ দিও বুলি যে কওঁ বাদ দিয়া আহে এইটো কথা আমি এনেকুৱা টাইপৰ ফিল কৰো যে সেইটো বস্তু মোৰ লাইফত হোৱাই নাই ইগনোৰ তো ইয়াতেও তেনেকুৱা আমি এই লাইনটো ইগনোৰ কৰি দিম দি পেলাই আমি কি ধৰি লম আমি ধৰি লম যে এ আৰু বি এ দুয়ো লগ হৈ কাম কৰা ষ্টাৰ্ট কৰিছিল এ প্লাছ বি এ আৰু বি এ লগ হৈ কাম কৰা ষ্টাৰ্ট কৰা আৰম্ভ কৰিছিল আৰু এ আৰু বি এ শেষলৈকে কামটো অকলে কৰিছে এ আৰু বি এ শেষলৈকে কামটো অকলে কৰিছে কেতিয়াও কোনো গুচি যোৱা নাই এতিয়া এ আৰু বি লগ হৈ পেলাই এফিচিয়েন্সি কিমান 4 + 3 7 এফিচিয়েন্সিৰে যদি গোটেই কামটো কৰিব লাগে কিমান দিন লাগিব হৰণ কৰি দিয়া 76 / 7 কিমান আহিব 11 1/7 days ইমান দিনত গোটেইখিনি কাম সম্পূৰ্ণ হ'ব আমাৰ কুৱেশ্যন কি হৈছে then find in how many days we can finish the remaining work তো remaining work যিখিনি কৈছে
আমাক ৰিমেইনিং ৱৰ্ক বুলি ক'লে আমি এইটো এনসাৰ দিম নে এটা এইটো কি হয় জাননে নাই ইয়াতে যেটো এনসাৰ আহিছে এইটোৰ মিনিং হৈছে যে গোটেই কামটো আমাৰ 11 সমস্ত 7 ভাগৰ এক দিনত সম্পূৰ্ণ হৈছে ঠিক আছে finish the remaining work বুলি কৈছে in how many days we finish the remaining work আচ্ছা remaining শব্দটো ইয়াতে বাৰু ইমান বেছি ভ্যালিড নহয় remaining work বুলি ক'লে তো 4 দিনে এনসাৰ হ'ব কাৰণ 4 দিনৰ কাৰণে এ যোৱাৰ পাছত 4 দিনহে কাম কৰিছে সেইটোৱে কথা না এ কৈছে ন কাম খতম হোৱাৰ 4 দিন আগত গুচি গৈছে মানে বি এ অকলে 4 দিন কৰিছে তো ৰিমেইনিং ৱৰ্ক বুলি ক'লে অকল 4 দিন এনসাৰ আহিব এৰে কোৱেশ্চন অলপমান ভুল হৈ আছে ৰিমেইনিং টো তোমালোকে গুচাই দিয়া ৰিমেইনিং টো নালাগে ফিনিশ দা ৱৰ্ক বুলি ক'লে ভাল হ'ব 11 সমস্ত 7 ভাগৰ এক দিনত এই গোটেই কামখিনি সম্পূৰ্ণ কৰিছে একদম কাৰেক্ট যি সকলে বুজি পোৱা নাছিলে হয়তো এতিয়া গোটেইখিনি খুব ভালদৰে বুজি পালা নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা আমাক কৈছে অল্টাৰনেটিভলি তোৰ এটা কনফিউজন থকা বুলি ক'লে অল্টাৰনেটিভলি মানে হয় কি অল্টাৰনেটিভলি মানে হৈছে এইটো টাইম এণ্ড ৱৰ্কৰ কোৱেশ্চন দেই এইটা অল্টাৰনেটিভলি মানে হৈছে দুজন মানুহে সাপোজ এটা কাম কৰিব ঠিক আছে দুজন মানুহে এটা কাম কৰিব এটা এজন আছে এ এজন আছে বি ইহত দুৰে মাজত কি হৈছে কাজিয়া লাগিছে দুয়ো কি কৈছে মই এৰ লগত কাম নকৰো এ কৈছে মই বিৰ লগত কাম নকৰো বি কৈছে মই এৰ লগত নকৰো মানে দুয়ৰ লগত কেতিয়াও কাম নকৰে তো এই ক্ষেত্ৰত আমি কি কৰো যে এদিন এক মাতো এদিন বিক মাতো কথাটো এনেকুৱা যে আমি এটা ঘৰ বনাই আছো এটা আছে ৰাজমিস্ত্ৰী এটা আছে কাঠমিস্ত্ৰী এটা ৰাজমিস্ত্ৰীটো তো লাগিবই কাৰণ ওয়াল গুঠিব লাগিব প্লাষ্টাৰ কৰিব লাগিব ঠিক তেনেদৰে কাঠৰ মিস্ত্ৰীও লাগিব দৰ্জাৰ ফ্ৰেম খোৱাব লাগিব দৰ্জা ফিটিং কৰিব আছে আৰে দুয়োজনে কি কৈছে যদি ৰাজমিস্ত্ৰী আহে কৈছে মই নাযাও নহয় মই তেওঁলোকৰ মাতামাতি নাই মই নাযাও তেনেকুৱা কথা চলিছে তো লাষ্টত গিৰাস্তই কি কৰিলে মালিকে ডিসাইড কৰিলে যে এদিন কাঠৰ কাম চলিব এদিন আমাৰ ৰাজমিস্ত্ৰীৰ কাম চলিব তো তেনেকুৱা ইয়াতেও হৈছে বুলি ধৰি লোৱা এতিয়া যদি দুয়ো যদি অল্টাৰনেটিভ ডেজত কাম কৰে তেতিয়া কি ঘটনা চলিব ভালদৰে চাবা দেই মই প্ৰথমতে এ আৰু বিৰ এফিচিয়েন্সি কেইটা ওলাই লওঁ 15 20 টোটেল ৱৰ্ক 60 ইয়াতে মই দেখিলো এৰ এফিচিয়েন্সি আছে কিমান 4 বিৰ এফিচিয়েন্সি 3 এইখিনিলৈকে আমাৰ হ'ল এতিয়া কথাটো হ'ল যিহেতুকে দুয়ো লগ হৈ কাম নকৰে মানে প্ৰথম দিনা কোনে কাম কৰিব মই আৰে কৈছিলো যে কুৱেশ্যনত মেনশন নাথাকিলে আমি প্ৰথমতে যাৰ নাম আছে তাকেই প্ৰথম কাম কৰা বুলি ধৰি লওঁ মানে আমি ধৰি ললো প্ৰথম দিনা এ কাম কৰিব মানে সেকেন্ড দিনা কোনে কৰিব বি কৰিব অল্টাৰনেটিভলি কৰে ন অল্টাৰনেটিভলি মানে থাৰ্ড দিনা কোনে কৰিব আকৌ এ বুজিলা তাৰপিছত আকৌ বি এতিয়া ইয়াতে আমি দেখিলো প্ৰথম দুই দিনত কোনে কাম কৰিছে প্ৰথম দুই দিনত এ আৰু বি কাম কৰিছে তাৰে পিছৰ দুই দিনত আৰু এ বি আৰু প্ৰথম দুই দিনত কিমান কাম হৈছে 7খন কাম কাৰণ চোৱা এ কৰে 4খন কাম বি কৰে 3খন 4 যোগ 3 কিমান 7 মানে 4 যোগ 3 কিমান হল 7খন মানে 7খন কাম হৈছে ওকে এ আৰু বি দুয়ো লগ হৈ পেলাই টোটেল 7খন কাম কৰিছে এ আৰু বি ইহঁত দুটা লগ হৈ পেলাই কিমানখন কাম কৰিছে ইহঁতেও 7খন তাৰপিছত আকৌ এ বি 7খন কাম আকৌ এ বি 7খন কাম আকৌ এ বি আহিব ইয়াতে আকৌ এ বি 7খন কাম এনেকে আহি থাকিব ন প্ৰথম দিনা এ তাৰপিছত বি তাৰপিছত এ তাৰপিছত বি তাৰপিছত এ বি এনেকে আহি থাকিব আমাৰ কিমান লাগিব 3 4 5 তো মই ইয়াতে লিখি দিলো এ বি বি এইটো লিখিলো ঠিক আছে এ বি এনেকৈ কাম কৰিছে এতিয়া তোমালোকে চোৱা প্ৰথম দিনা 7খন কৰিলে তাৰপিছত আৰু 7খন কৰিলে কিমান হল 14খন কাম হল আৰু 7খন কৰিলে 21খন কাম হল আৰু 7খন কৰিলে 28খন কাম হল আৰু 7খন কৰিলে 35খন কাম হল আৰু 7খন কৰিলে 42খন কাম হল কাম হৈ আছে ন এতিয়া 42খন কাম হৈ গল আৰু 7খন কৰিলে 49 হল আৰু 7খন কৰিলে 56খন কাম হল আৰু যদি ইহঁতে 7খন কাম কৰে 7 9 গুণ 63 মানে 63খন কাম হব এতিয়া ইয়াতে কিমানখন কাম আছে 60খন 63খন ৱৰ্ক কেনেকে কৰিব নায়ে কাম সিমান আমি সাপোজ লিখিবলৈ পৰীক্ষাত প্ৰশ্ন দিছে 10টা আমি 11টা প্ৰশ্নৰ উত্তৰ দিব পাৰিম জানো পৰীক্ষাত প্ৰশ্নই দিছে 10টা আমি 11টা প্ৰশ্নৰ উত্তৰ কেনেকে দিম তেনেকুৱা কথা এতিয়া কাম আছে 60খন আমিতো 60তকৈ বেছি কৰিব নোৱাৰো ন কাম আমাৰ টোটেল কাম কৰা হ'ব লাগিব 60খন আৰু ইয়াতে আমি দেখিলো এ বি এনেকৈ গৈ পেলাই কিমানটা সাইকেল হৈছে টোটেল গণি চোৱাচোন 1 2 3 4 5 6 7 8 8টা এনেকুৱা সাইকেল হৈছে মানে
দুদিনৰ চাইকেল। এতিয়া প্ৰথম এই যে এ বি কাম কৰিছে এইটো এদিন নহয় দুদিন। প্ৰথম দিনা এৰ আছে বি, এইটো দুদিন। তো দুদিন দুদিনকৈ কিমানটা হ'ল 1 2 3 4 5 6 7 8টা, মানে 8 2 গুণ কিমান 16 দিন, মানে বৰ্তমানক লাগি 16 দিন লাগিছে। এতিয়া আমাৰ কাম কিমানখন হৈছে, কাম হৈছে 56খন। এতিয়া 56খন কাম হৈছে, ৰৈ গৈছে কিমানখন কাম, টোটেল ৱৰ্ক আছে 60, তাৰে 56খন হৈ গ'ল, ৰৈ গৈছে কিমানখন 4খন। এতিয়া এই ৰৈ যোৱা কামখিনি কোনে কৰিব, যিহেতুকে প্ৰথমতে এ কৰিব আৰু ইয়াতে তোমালোকে চাচোন এইবাৰ বি কৰি শেষ কৰিছে ন, এইবাৰ এ আহিব ন, অবভিয়াছলি এ আহিব। এতিয়া এ আহিছে কাম কৰিব, এৰ এফিচিয়েঞ্চি কিমান, এৰ এফিচিয়েঞ্চি 4, মানে এদিন যদি এ কাম কৰে তেতিয়াহ'লে কিমানখন কাম হ'ব, 4খন কাম হ'ব। আৰু লাকিলি আমি যদি চাওঁ ইয়াতে আমাৰ 4খন কামেই বাকী আছে। এই কুৱেশ্যনটো কিমানখন কাম বাকী আছে, 4খন কামেই বাকী আছে। মানে এই 4খন কাম কেতিয়া শেষ হ'ব, যদি এ নামৰ মানুহজনে এদিন কাম কৰে, অৰ্থাৎ ইয়াতে এডিশনেলি আৰু এটা একদিন এটা আহিব। বুজি পালা? তো কিমান দিন হ'ল টোটেল, প্ৰথমতে আমাৰ 16 দিন অলৰেডি লাগি গৈছিল, আৰু এটা এদিন যোগ কৰি দিয়া, কোনে কৰিব সেইটো, এ কৰিব। বি আহিব জানো নেক্সট ডে, আৰু বি আহাৰ কোনো দৰকাৰ নাই, কাৰণ সেইদিনাই গোটেইখিনি কাম খতম। ক্লিয়াৰ? অকে, 17 দিনত গোটেইখিনি কাম সম্পূৰ্ণ হ'ব, আশা কৰো ক্লিয়াৰ। ইয়েছ, অকে ডান। তো এইখিনিয়ে হ'ল আমাৰ এই গোটেই ডাটাখিনি, গোটেই ক্লাছটো অল্টাৰনেটিভ ডিজৰ কনচেপ্টটো। এতিয়া আমি এইটো কুৱেশ্যনতে, এতিয়া তোমালোকে যদি চোৱা ইয়াতে এ বি এনেকৈ লিখি যদি প্ৰতিটো কুৱেশ্যন কৰিব যাওঁ বহুত টাইম ৱেষ্ট হ'ব। আমি সেইকাৰণে চাব লাগে এই মানুহ কিমানজন আছে, বা ইহঁতে অল্টাৰনেটিভলি যেতিয়া কাম কৰিব, অল্টাৰনেটিভলি কাম কৰিলে কিমান দিনৰ চাইকেল চলিব, এই চাইকেলটো মানে প্ৰথমতে এ কৰিলে তাৰপিছত বি কৰিলে। যদি ইয়াতে 3জন মানুহ থাকিলে এ বি চি, আৰু আমাক যদি অল্টাৰনেটিভলি বুলি ক'লে হয় তাৰ মিনিং হৈছে প্ৰথম দিনা এ, তাৰপিছত বি, তাৰপিছত চি, তাৰপিছত আকৌ এ। তো এ বি চি তেতিয়া তেনেকুৱা হ'লহেঁতেন, প্ৰথমতে এ বি চি আকৌ এ বি চি, সেইটো বুজায়। তো এতিয়া ইয়াতে যিহেতুকে মাত্ৰ 2জন মানুহ আছে, তো 2জন মানুহৰ দুদিনৰ মূৰে মূৰে সেই হ'ব ন, ৰিপিট হ'ব। তো আমি সেইকাৰণে কি কৰো, 2জন মানুহে একেলগে কাম কৰা বুলি ধৰি লওঁ। তো দুদিনৰ 7খন কাম হৈছে ন, 4 যোগ 3 7খন দুদিনৰ। তো সেই 7টোৰে আমি এই 60টো হৰণ কৰি দিওঁ, 7ৰে যদি 60 হৰণ কৰো কিমান বাৰ গৈছে, 7 8 গুণ 56, 8 বাৰ গৈছে। মানে তাৰ পৰা আমি বুজি পাম যে এই এ বি এনেকুৱা চাইকেল 8টা চলিব। পইণ্টটো বুজি পালা টেকনিকটো? আমি কি কৰো, ইহঁত দুয়োটাৰ এফিচিয়েঞ্চিৰে ডাইৰেক্টলি এইটো হৰণ কৰো, হৰণ কৰি পেলাই যিটো ভাগফল পাওঁ 8, 7 8 গুণ 56। তো সেই 8টোৰ পৰা আমি বুজি পাম যে এ বি এনেকুৱা চাইকেল 8টা চলিব, দুদিনৰ চাইকেল, 8টা দুদিন। ইয়াতে আছে ন, গণি চোৱা, ইয়াতেও আছে 8টা, তো 8টা দুদিন, 8 2 গুণ কিমান দিন হ'ল, 16 দিন হ'ল। মানে তেনেকে টোটেল ডিজ কিমান হ'ব, যদি 8টা দুদিনৰ চাইকেল হয় তেতিয়াহ'লে 16 দিন হ'ল ন টোটেল। আৰু তাৰে লগত এক্সট্ৰা এদিন এটা এইকাৰণে আহিছে কাৰণ 4খন কাম ৰৈ গৈছিলে, 56খনে কাম হৈছিলে, সেই 4খন কাম ৰৈ যোৱা কোনে কৰিব, কোনোবা কৰিব লাগিব, এ কৰিলে। এতিয়া ইয়াতে যদি 5খন কাম ৰৈ গ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন, জাষ্ট ইমেজিন কৰা, এটা এক্সাম্পল দি দিছো মই। যদি ইয়াতে 5খন কাম ৰৈ গ'লহেঁতেন, 5খন কাম ৰৈ গ'লে আমি কি কৰিলোহেঁতেন, এ এদিন কৰিব, এ এদিন কৰিলে কিমানখন কাম হ'ব কোৱাচোন, এ যদি এদিন কাম কৰে 4খনে কাম হ'ব, মানে ইয়াৰে পৰা 4 এটা বিয়োগ কৰি দিয়া। তো এ এদিন কাম কৰিছে ঠিকেই, কিন্তু 4খন কামহে হ'ল, এখন কাম এতিয়াও ৰৈ গ'ল। তেতিয়া এই ৰৈ যোৱা কামখিনি কোনে কৰিব, এইখিনি কাম কৰিব এবাৰ বি, এৰ পাছত কোন আহে, বি আহিব ন। এতিয়া বি কিমান দিন কাম কৰিব, তো বি চাব কাম কিমান আছে, তো বিয়ে দেখিলে কাম আছে এখন, এতিয়া এখন কাম কৰিবলৈ বিৰ কিমান সময় লাগিব তোমালোকে সেইটো উলিয়াব লাগে। বিৰ এফিচিয়েঞ্চি কিমান, বিৰ এফিচিয়েঞ্চি 3 হৈছে এফিচিয়েঞ্চি, কাম আছে এখন। টাইম কেনেকৈ উলিয়াই, টাইমৰ ফৰ্মুলাটো ইউজ কৰি দিয়া, টোটেল ৱৰ্ক, মানে টোটেল ৱৰ্ক আছে এখন, ৱৰ্ক এখন আছে ন, এফিচিয়েঞ্চি কিমান 3, মানে 1/3 ডেজ লাগিব, ইমানখিনি সময় লাগিব কাক, বি সেই ৰৈ যোৱাখিনি কৰিবলৈ 1/3 ডেজ। তো তেতিয়াহ'লে আমাৰ এনসাৰ কি হ'ব, ইয়াতে আমি গোটেইখিনি যোগ কৰি দেখিছো 16 দিন, তাৰে লগত এটা এদিন আহিব, এ এদিন কৰিছে, আৰু কি আহিব 3 ভাগত 1 দিন এটা যোগ হ'ব, ইয়াতে 17 সমস্ত 3 ভাগত 1, কাৰেক্ট এনসাৰ কি হ'ব, ইয়াতে মই সাইডত লিখি দিছো, এনেকুৱা এনসাৰ আহিব, 17 সমস্ত 3 ভাগত 1 দিন হ'ব, যদিহে ইয়াতে 60খন কাম নহয় পেলাই 61খন কাম হয়। ইয়াতে যদি কামৰ সংখ্যাটো যদি 5খন হ'লহেঁতেন তেতিয়াহ'লে আৰু এই 3 ভাগৰ 1টো বাঢ়িলহেঁতেন। তো এইটো এপ্ৰোচ, ঠিক আছে, আশা কৰো সকলোৱে খুব ধুনীয়াকৈ বুজি পালে। আজিৰ ক্লাছৰ এইখিনিয়ে আছিলে।
আৰু বেলেগ নাই। লগ পাম সকলোকে বাৰু নতুন এটি ক্লাছত। সেইটো ক্লাছত আমি এনেকুৱা নতুন কথা আলোচনা কৰিম। যদি ভাল লাগিছে ক্লাছটো লাইক এটা কৰি দিলে হ'ল আৰু নেক্সট ক্লাছ যদি কাৰোবাৰ কিবা ডাউটছ আছে আজিৰ ক্লাছৰ ৰিলেটেড হওক, যিমানকেইটা কুৱেশ্যন আছে সেইকেইটা ট্ৰাই কৰা। কুৱেশ্যনৰ ডাউটছখিনি সকলোৱে মোৰ টেলিগ্ৰামত জনাব পাৰিবা। মেথছ বাই নিৰ্মল ছাৰ বুলি চাৰ্চ কৰিবা। ঠিক আছে, মেথছ বাই নিৰ্মল ছাৰ চাৰ্চ কৰিলে তোমালোকে টেলিগ্ৰামত পাই যাবা। তাত তোমালোকৰ গোটেইবিলাক ডাউটছ জনাব পাৰিবা। জনাই দিলে হ'ল। অ'কে, লগ পাম সকলোকে নেক্সট ক্লাছত। সামৰিছোঁ ইয়াতে। থেংক ইউ।